সকলো নীতি নিয়ম জলাঞ্জলি দি আৰু ইলেকশ্যন কমিশ্যনটোক ব্যৱহাৰ কৰি বিহাৰৰ প্ৰত্যেকগৰাকী মহিলাক 10,000কৈ টকা দিছে। 1,10,00,000 মহিলাক দিছে। তাতকে বেছি যদিও নাজানো, এইটো তেওঁলোকে নামেই দিছে 10,000 তাৰমানে মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা বুলি প্ৰত্যেকগৰাকী মহিলাক 10,000 টকাকৈ একাউণ্টত ভৰাই দিছে। আমাৰ অসমৰ মানুহবিলাকে বাৰু এনেকুৱা আগতে অভিজ্ঞতা পাই থৈছে, বিহাৰত পোৱা নাছিলে। সঁচৰুকে যেতিয়া ইলেকশ্যনৰ 2 দিনৰ আগত 10,000 টকা সোমাইছে, গম পাইছে যে এইটো ইলেকশ্যনত ভোট দিবৰ কাৰণে মোক 10,000 টকা দিছে, সেইকাৰণে মহিলাই ভোট দিছে। মহিলাবিলাকৰ কাৰণে চাকৰিটো ক'ত নোলায়। তথাপি ৰিক্ৰুইটমেণ্টত জবত ৰিজাৰ্ভেশ্যন কৰি দিছে 35% মহিলাৰ কাৰণে চাকৰি। আৰু আমাৰ অৰুণোদয় নিচিনা এটা মহিলাবিলাকৰ কাৰণে স্কিম আৰম্ভ কৰি দিছে। অলপ কম নেকি, টকাটো 1,000 মানকে টকা বোধ হয়। তাৰ পাছত আহিলে বিজুলী ফ্ৰী। আগষ্ট মাহৰ পৰা বিদ্যুৎ ফ্ৰী কৰি দিছে। 1,67,00,000 পৰিয়ালক বিজুলী ফ্ৰী কৰি দিছে। নিবনুৱাবিলাকৰ কাৰণে মাহে 4,000 টকাকৈ দিবলৈ সিদ্ধান্ত লৈছে। 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত নিবনুৱাবিলাকক ডাইৰেক্টলি ভোট কিনি লৈছে। এই গোটেই স্কিমবিলাকৰ কাৰণে 40,000 কোটি টকা খৰচ কৰিছে মাত্ৰ এটা নে দুটা মাহত। চৰকাৰী টকা উৎকোচৰ নিচিনাকে মানুহক ভোট দিবৰ কাৰণে দি দিছে। মই সেইটো তুলনা কৰি কৈছিলো যে চবে কৈ আছিলে যে এই এনেকে যদি আৰু ডাইৰেক্টলি ঘোষ দিব পাৰে, এনেকে যদি নগদ টকা দিব পাৰে, তেতিয়াহ'লে ইলেকশ্যনত আৰু ক'ত মানুহ বেলেগ পাৰ্টি জিকিব। মানে তাৰ উত্তৰ দি খালি কৈছিলো যে নহয়, সেইটো একেবাৰে ভুল। তেলেংগানা চৰকাৰখনে TRS গভৰ্ণমেণ্টখনে ইমান বেছি বেনিফিচিয়াৰী স্কিম দিছিলে যে তাৰ পাছতো TRS গভৰ্ণমেণ্ট ৰাখিব নোৱাৰিলে। তাত কংগ্ৰেছ আহিলে। এই পাৰ হৈ যোৱা ইলেকশ্যনটো কেনেকে আহিলে? মই ভাবো যে পৃথিৱীৰ কোনো মানুহে অকল বেনিফিচিয়াৰীক লৈ দেশৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে। কিন্তু বিহাৰত আকস্মিক হ'ল। বিহাৰত সেইটো নতুন অভিজ্ঞতা। বিহাৰী মানুহ কিমান দুখীয়া মানুহ আপোনালোকে নিশ্চয় জানে যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা আমি 5 নম্বৰপুৰ, বিহাৰ বোধহয় 2 নম্বৰ নে 1 নম্বৰ। আমাৰ তাতে কিমান বিহাৰী মানুহে কাম কৰিবলৈ যায়। সেই কাম কৰিবলৈ যোৱা মানুহ নাপিত, ঠেলাৱালা, ৰিক্সাৱালা বা তেনেকুৱা ধৰণৰ তেওঁলোকৰ নিম্ন বৰ্গৰ সেই মানুহবিলাকৰ পৰিয়ালত যেতিয়া টকা 10,000 টকা ডাইৰেক্ট পাইছে, তেতিয়াহ'লে মহিলাগৰাকীয়ে ভোটটো দিবলৈ পুৰা ঠেক কৰিছে। আৰু এটা বেনিফিচিয়াৰী স্কিম বুলিয়ে ক'ব লাগিব যে যিবিলাক বিহাৰী মানুহ বাহিৰত কাম কৰে, চববিলাকক ট্ৰেইন দি আনিছে, পইচা দিছে, হাজিৰা, আৰু কৈছে তহঁতি বিজেপি ৰাজ্যত আছ, বিজেপিয়ে শাসন চলোৱা ৰাজ্যত আছ, যদি তহঁতি এবাৰ ভোটটো দি নিজিকাও তেতিয়াহ'লে তহঁতক যাবলৈ নিদিম। কিন্তু মই ভাবো যে অসমত এই বেনিফিচিয়াৰী স্কিমে মানুহক সম্পূৰ্ণ কিনি পেলোৱাটো সম্ভৱপৰ নহ'ব।